ৰাজশ্ৰী বুজিলে এজেগাত যাম বুজিছা কলৈ যাওঁ তোমাক এতিয়া নকওঁ তুমি নাযাবও পাৰা সেয়েহে যেতিয়া যাম তেতিয়া তুমি ওলাই থাকিবা হ'ব দিয়া এতিয়া যাওঁ ব'লা দেৰিও হৈছে ব'লা এক্সকিউজ মি শুনাচোন অঁ তোমালোক দুটা এইখন গাঁৱৰে নে অঁ আমি দুটা এইখন গাঁৱৰে পিছে তুমি ক'ৰ পৰা আহিছানো মই চহৰৰ পৰা আহিছিলোঁ ভাড়াঘৰ এটা বিচাৰি আছোঁ ভাড়াঘৰ এটা বিচাৰি দিব পাৰিবা নেকি ভাড়াঘৰটো তেনেকৈ আমাৰ নাই আছে আমাৰ ঘৰৰ ওচৰতে এটা আছে পাবা অঁ হয় নেকি মোক তালৈ লৈ যাবা নেকি হ'ব দিয়া ব'লা কৌশিক তই থাক দে মই যাওঁ এই যাব নালাগে নেকি যাওঁ দে
হেল্ল'। মোক চিনি পাইছানে? নাই পোৱা, কোননো? কালি যে লগ পাইছিলোঁ। পাইছোঁ। তুমি ফ্ৰী আছা নেকি? তেনেকুৱা বাৰু একো কাম নাই, ফ্ৰী আছোঁ, কোৱা। তে বেয়া নোপোৱা যদি কথা এটা কওঁ। কোৱা, নাপাওঁ, কোৱা। তোমালোকৰ গাঁওখন এপাক ঘূৰাবলৈ নিবা নেকি? হ'ব। পিছে তোমাৰ নামটো সোধাই নহ'ল নহয়। কাইলৈ লগ পামেই নহয়, তেতিয়া জানি ল'বা। এডাল পাচিডালো দে জানিছিলোহে আজি এমাহো নহ'ল ভাঙিলেই কি হ'ব এইবিলাক মানে কিবা এটা কথা আজি পাহৰা লাগি আছে কি পাহৰিছো আজি ৰাজশ্ৰীৰ লগততো যোৱা কথা আছিল সেই তাই কথাটো বুলি শেষ কৰিব নোৱাৰো অ ৰাজশ্ৰী ৰমেশ কাই মই কৌশিক ৰাজশ্ৰী নাই নেকি তই হয় ৰমেশ কাইদেউ সেই ৰাজশ্ৰী নাই নেকি ঘৰত ৰাজশ্ৰী এই নতুনকৈ যে ল'ৰা এটা আহিছে গাঁৱলৈ এই ওলাই গৈছে কলৈ গৈছে নাজানো হয় নেকি তাইতো মোক আগতে এনেকুৱা নকৰে যলৈকে যায় মোকতো কৈয়ে যায় আজি গ'ল চাগে তাই তই ইয়াত কি কৰি আছ? এনেই আছিলো ইমান বিচাৰি ফুৰিছো মই ইয়াতে আছিলো দে মই ৰাজা ষ্টেচন কাৰোবাৰ লগত ঘূৰি ফুৰিছ গম পাইছ নাই গম নাপাওঁ মই তোৰ কি আছে মোক নকৰা কিয় নাই হোৱা একো কি নাই হোৱা ভালদৰে ক মইতো জানোতো তোৰ মনৰ কথা তই সৰুৰ পৰা তোৰ লগতে আছো মই তই সোনকালে ৰাজশ্ৰীক নিজৰ মনৰ কথাটো কৈ নিদিয় কিয় ক'ব লাগিব নহ'লে বেছি দেৰি হ'লে তাৰ আকৌ বেলেগে হৈ যাব এতিয়া মন মাৰি থাকিব নালাগে যাওঁ
মাতিছিলি? অঁ ৰাজশ্ৰী আহা বহাচোন। কচোন কিয় মাতিছিলি? ৰাজশ্ৰী কথা এটা আছিল মানে কি এইকেইদিন তই ঘৰত নাই নেকি? দেখা শাকা নাই যে তোক। ক'তো যোৱা নাই, ঘৰতে আছিলোঁ। ৰমেশ কাদম ক'ৰবালৈ গৈছে বুলি কৈছিলে। হয় দে, গৈছিলোঁ। সেইদিনাখন যে আমাৰ গাঁৱত ল'ৰাটো আহিছিলে, তাৰ লগতে গৈছিলোঁ। কিয় ৰাজশ্ৰী মই তোক ক'ৰবালৈ যাম বুলি কোৱা নাছিলোঁ নেকি সেইদিনাখন? ক'লে নোযোৱাৰ কথা আছিলে? পাহৰি থাকিলোঁ দে। ৰাজশ্ৰী তই সঁচাই পাহৰিছনে এইটো কথা? পাহৰিলোঁ আৰু তাতে ইমান খং কৰিব লাগেনে তই? তোৰ আজিকালি কথাবোৰ চেঞ্জ হৈছে দেই, আগতকৈ বহুত চেঞ্জ হৈছে কিন্তু মই চাই আছোঁ। শুনচোন, কচ। আমাৰ গাঁৱত যে নতুনকৈ ল'ৰাটো আহিছে, সেইদিনাখন যে আহিছিলে। ল'ৰাটো ভাল আছে দেই। কালি তাৰ লগত ফুৰিব গৈছিলোঁ যে, কালিহে গম পাইছোঁ। চা, তাৰ কথা কওঁতে ফোন কৰিলে। হেল্ল'। তই ব দেই, মই যাওঁ। ঐ ৰচোন। কি কথা এটা আছিলে। কি কথা? জল্দি কচোন, মোৰ ঘৰলৈ যাবগৈ লাগে। মানে কথাটো এনেকুৱা আছিল মানে কি মই কিবা এটা কৰি আছিলোঁ, মানে কিবা এটা এক্সাম দিছোঁ, অতি শীঘ্ৰে তাৰ ৰিজাল্ট আহি আছে, যিটো আহিলে মানে আমাৰ দুইটাৰে খুব ভাল হ'ব। আমাৰ দুটা মানে তোক আজি মই কথা এটা ক'ম বুলি ভাবিছোঁ, যিটো কথা মই আজিলৈকে তোক ক'ব পৰা নাছিলোঁ। মোৰ এতিয়া বহুত ভয় হৈছে, সেইটো কাৰণে মই তোক কথাটো ক'বলৈ ওলাইছোঁ। যি ভাবিব পাৰ, মোৰ তাত একো কথা নাই। মানে মই তোক বিয়া পাতিব বিচাৰোঁ। কি? তই পাগল হৈছ নেকি? তোক মই এনেকৈ বুলি ভাবা নাছিলোঁ। ৰাজশ্ৰী মই পাগল হৈছোঁ, তোৰ প্ৰেমত পাগল হৈছোঁ, বহুত ভাল পাওঁ তোক। কি কৈ আছ তই এইবোৰ কথা? মোক ভাল পোৱাৰ তোৰ যোগ্যতা আছে নেকি? নেক্সট টাইম তই আৰু মোক এইবিলাক ফটোৱাৰ কথা নকবি। হেল্ল'। শুনচোন। ভাস্কৰচোন ক। মই আজি ঘৰলৈ গৈ আছোঁ। এতিয়া গৈছিলিহেচোন, কেইদিননো হৈছে, আহিব হ'লেই নে তোৰ? ইয়াত ছোৱালী এজনীয়ে বৰ দিগদাৰ কৰি আছে হয় নেকি? তাই বোলে মোক ভাল পায় আৰু তাই বোলে মোৰ লগত বিয়া হ'ব। তোৰ দেখোন অলৰেডি গাৰ্লফ্ৰেণ্ড আছে, কেলা কি এইবিলাক ফটোৱা কৰি আছে বে? সেইটো কাৰণেতো ঘৰলৈ যামগৈ, মনে মনে ইয়াৰ পৰা গুচি যোৱাটোৱে ভাল হ'ব বুজিছ। কোনো শেষ, ভালেই হ'ল যা। ভালেই হ'ল দে, যি হ'ল শুনাও পালে, আৰামত এতিয়া ঘৰলৈ যাব পাৰিম। ভাস্কৰে কিয় মোৰ লগত এনেকৈ কৰিলে? মই তাক বিশ্বাসে কৰিব নালাগিছিল, যাৰ কাৰণে মই মোৰ সৰুকালৰ ভালপোৱা কৌশিকক এৰি দিলোঁ। মই বহুত ডাঙৰ ভুল কৰিলোঁ, বহুত ডাঙৰ ভুল। মই এতিয়া কৌশিকলৈ ফোন কৰোঁ। কৌশিকে কিয় ফোনটো ধৰা নাই? মই এতিয়া সমীক্ষালৈ ফোন কৰোঁ। ৰাজশ্ৰী ক। সমীক্ষা, কৌশিক ক'ত আছেনো? মই মামাহঁতৰ ঘৰলৈ আহিলো। তাৰ কথা ভালকৈ নাজানো। সি ক'ৰবাত এক্সাম দিব গৈছে বুলি শুনিছো।
হ'ব দে। সমীক্ষাচোন ইমান দিন ক'ত আছিলা? আহা বহাহি। মামাহঁতৰ ঘৰলৈ গৈছিলো, কথা এটা শুনি গুচি আহিলো। কি কথানো? তাৰ আগত কচোন, তই ইয়াত কি কৰি আছ? মই ইয়াত এনেই আছিলোঁ। কেতিয়াবা নিজৰ কথাকে ভাবি চাবিচোন। নিজৰ জীৱনত কৰি অহা ভুলবোৰৰ বিষয়ে জানিব পৰা যায়, তাকেই ভাবি আছিলোঁ। তই কিয় আহিছিলি? কিবা ক'ম বুলি কৈছিলি নহয়, কচোন। ঐ, তোৰ কথাটো শুনি মই ৰ'ব নোৱাৰিলো। তাই তোৰ লগত কিয় এনেকে কৰিল? সমীক্ষা, আজিকালি চবেই পইচাই চিনি পায়। তাই হ'ল ধনী ঘৰৰ ছোৱালী আৰু মই হ'লো দুখীয়া ঘৰৰ ল'ৰা। কি কবি আৰু। কি কৈছ তই এইবোৰ? দুখীয়াৰ কি মন নাই? দুখীয়াৰ কি হৃদয় নাই? দুখীয়াৰ কি ভাল পোৱা নাই? বুজিছ সমীক্ষা, চব একে নহয়। কিছুমানে টকাহে চিনি পায়। কিন্তু মই তোক বুজি পাওঁ। মানে তই কি ক'ব বিচাৰিছ? তই যি শুনিছ সেয়াই। মই তোক তেতিয়াৰ পৰাই ভাল পাইছিলো, যেতিয়া তই ৰাজশ্ৰীক ভাল পাইছিলি। কিন্তু মই তোক ক'ব পৰা নাছিলো। কি কৈছ তই এইবোৰ? যি কৈছো সঁচা কৈছো। চা সমীক্ষা, মই তোৰ ভাল পোৱা সন্মান জনাইছোঁ, কিন্তু মই তোক এই ভাল পোৱা গ্ৰহণ কৰিব নোৱাৰিম। কাৰণ মোৰ এই হৃদয়ত তাইকে ঠাই দিছিলোঁ। তাৰ বাহিৰে মই আৰু কাকো ঠাই দিব নোৱাৰিম। মোক বেয়া নাপাবি। কৌশিক, কৌশিক, কৌশিক শুনচোন। তহঁতচোন বহি আছ? কেতিয়া আহিলি? এই কালি পালোহি দে। পিছে তহঁতৰ খবৰ কেনেকুৱা? আছো আৰু। তাকে তহঁতে চাবলৈ আহিলোঁ এপাক। চাকৰি তাকৰি পাই গোটেইটো গপছে আৰু। কি কবি আৰু, চাকৰি বুলি আৰু কি আৰু, ভগৱানে দিছে আৰু এতিয়া। পিছে ৰাজশ্ৰীক লগ কৰি আহিছনে নাই? কোন ৰাজশ্ৰী কথা কৈছ? কি তই কি চিনিয়ে নোপোৱা হলি নেকি? আমাৰ গাঁৱৰ ৰাজশ্ৰী যে তই যে ভাল পাৱ যে। ঐ, ইচোন গুচিয়ে গ'ল। কিয় তই নাজান নেকি? এই মই এইবিলাক নাজানো নহয়। ৰাজশ্ৰীয়ে ভাল নাপাওঁ বুলি কৈছিলে নহয়। ঐ ৰাজশ্ৰী, কৌশিক আহিল নহয়, তহঁতৰ ঘৰ পিনে গৈছে। তই লগ পাবি, যা আগবাঢ়ি যা। ঐ, ক'বালৈ গৈছিলি নহয়, কেতিয়া আহিলি? মই যে তোমাক যে কৈছিলোঁ অতি শীঘ্ৰে ভাল খবৰ এটা আহি আছে, তাৰ বাবে মই চহৰলৈ গৈছিলোঁ। পিছে তোৰ খবৰটো পাই ভাল লাগিল। থেংক ইউ। তোৰ লগত মই যিখিনি কৰিলোঁ, তাৰ বাবে তই আৰু বেয়া পাই নাথাকিবি। মই এতিয়া বহুত কষ্টত আছোঁ। কি হ'ল? চহৰৰ ল'ৰাটো কি হ'ল? ভাস্কৰ নে কি আছিল যে নামটোত? তাক ভাল পাই মোৰ ভুল হ'ল। তোৰ সঁচা ভাল পোৱা মই বুজি নাপালোঁ। এতিয়ানো সেইবোৰ কৈ কি লাভ? প্লিজ তই এইবোৰ কথা বাদ দে, যি হ'ল হ'ল। তোকো মই ভাল পাইছিলোঁ। মই তোক আকৌ এবাৰ ভাল পাব খোজোঁ। এখন দাপোন ভাঙি গ'লে যিদৰে জোৱা দিব নোৱাৰি, ঠিক তেনেদৰে হৃদয় এখন ভাঙি যোৱাৰ পিছতো তাক জোৱা দিব নোৱাৰি। ঠিক আছে, হ'ব দিয়া। সঁচা ক'বলৈ গ'লে মোৰ জীৱনত
সুখ বোলা বস্তুটোৱেই নাই। নিজৰ দুখবোৰ লুকুৱাই ৰাখিবলৈ সকলোৰে আগতে হাঁহি থাকোঁ, কিন্তু ভিতৰি কিমান অকলশৰীয়া হৈ পৰিছোঁ সেইটো কেৱল মই জানো। এয়াই হৈছে প্ৰেম। ভাল পাব খোজো